মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি অসমীয়াৰ আবেদন আৰু প্ৰতিবেদন লিখনৰ ওপৰত আলোচনা কৰিম। 4 নম্বৰ থাকিব পৰীক্ষাত আৰু ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিবই। গতিকে কোনেও ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাবা। ইয়াত প্ৰথম প্ৰতিবেদনটো লিখিছোঁ চোৱা। তোমাৰ বিদ্যালয়ত পালন কৰা শিক্ষক দিৱসৰ ওপৰত এখনি প্ৰতিবেদন লিখা। এতিয়া প্ৰতিবেদন সদায় কি কৰা হয়, বাতৰি কাকতত ছপা কৰিবলৈ হ'লে পিছদিনাখন ছপা কৰা হয়। গতিকে তাৰিখটো তোমালোকে যিটো তাৰিখ দিয়া থাকিব প্ৰশ্নত বা যিটো বিষয়ত দিয়া থাকিব তাৰ পিছদিনাখনৰ তাৰিখটো দিব লাগিব। 5 ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়, গতিকে 6 ছেপ্টেম্বৰ দিয়া হৈছে। তাৰপিছত ভিতৰত উল্লেখ হ'ব 5 ছেপ্টেম্বৰৰ কথা। প্ৰথমে তাৰিখ আৰু স্থান দিবা, তাৰপিছত লিখি যাবা। 5 ছেপ্টেম্বৰ হ'ল শিক্ষক দিৱস। আমাৰ দেশৰ প্ৰথম ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ বিশিষ্ট দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো আমাৰ দেশত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। যোৱা 2009 চনৰ 5 ছেপ্টেম্বৰত আমাৰ বিদ্যালয়ত এই উদ্দেশ্যে এখনি বিশেষ সভাৰ আয়োজন কৰা হয়। ইয়াত যে দিয়া হৈছে 2009 চনৰ 5 ছেপ্টেম্বৰ, এই তাৰিখটো তোমালোকে চেঞ্জ কৰিবা। যিটো তাৰিখৰ কোৱা হ'ব, মানে যি বছৰৰ কোৱা হ'ব সেই বছৰৰ ক'বা। ইয়াত মই যোৱা 2009 চনৰ 5 ছেপ্টেম্বৰত দিয়া আছে। ইয়াত তোমালোকে এনেকৈ দিবা যে এই বছৰ বা 2024 চনৰ 5 ছেপ্টেম্বৰ। 24ৰ 5 ছেপ্টেম্বৰটো এতিয়াও অহা নাই, গতিকে 2023 চনৰ 5 ছেপ্টেম্বৰ এনেকৈ লিখিবা। 5 ছেপ্টেম্বৰত আমাৰ বিদ্যালয়ত এই উদ্দেশ্যে এখনি বিশেষ সভাৰ আয়োজন কৰা হয়। এই সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে সভাপতিত্ব কৰে। শ্ৰী হোমেন বৰগোহাঁই দেৱে বিশিষ্ট বক্তা হিচাপে এই সভাত যোগদান কৰে। এই সভাত আমাৰ অঞ্চলৰ কেইগৰাকীমান গুণী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। বিশিষ্ট ব্যক্তিগৰাকীয়ে শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে শিক্ষকসকলে সমাজ গঠনত যোগদান কৰা সম্পৰ্কে বহলাই ব্যাখ্যা কৰে। কেইবাগৰাকী বক্তাই শিক্ষকসকলে সমাজত যোগোৱা অৱদান সম্পৰ্কে বহলাই ব্যাখ্যা কৰে। শেষত সভাপতিয়ে সমাজ গঠনত শিক্ষকসকলক অধিক দায়িত্ব পালন কৰিবলৈ আহ্বান জনাই সভাৰ কাৰ্যসূচীৰ অন্ত পেলায়। এনেকৈ তোমালোকে লিখিব পাৰিবা আৰু দীঘলো কৰিব পাৰিবা, কিন্তু দীঘল কৰা ইমান প্ৰয়োজন নাই। এইবিলাক নিয়মৰ ওপৰত যায়, ইমানখিনি লিখিলেও হ'ব। পাৰা যদি দীঘল কৰিব, কোনো প্ৰব্লেম নাই। তাৰ পিছৰটো দিয়া হৈছে, তোমাৰ অঞ্চলত বানপানীয়ে সৃষ্টি কৰা সমস্যা এটিৰ সন্দৰ্ভত বাতৰি কাকতৰ বাবে এটি প্ৰতিবেদন যুগুত কৰা। এইটো তোমালোকে তাৰিখ দিয়া হৈছে চোৱা, 10 জুন, 8 গাঁও। স্থান আৰু তাৰিখ এনেকৈ দিবা। তোমালোকে স্থান আৰু তাৰিখ এনেকৈ দি তাৰপিছত আৰম্ভ কৰিবা। ইয়াত অলপ লিখা হৈছে চোৱা, 10 জুন, 8 গাঁও। যোৱা 2 জুনৰ পৰা ধাৰাসাৰে হৈ থকা বৰষুণৰ ফলত কলহি নৈ পানীৰে উপচি পৰি দক্ষিণ কামৰূপৰ ব্যাপক অঞ্চলটোৰ কেইবাখনো গাঁৱত হাহাকাৰৰ সৃষ্টি কৰিছে। কেইবাখনো গাঁৱত পানীত মানুহৰ ঘৰ চোতাল বুৰ গৈছে। ফলত মানুহে ঘৰ দুৱাৰ এৰি ওখ ঠাইত আশ্ৰয় ল'বলগীয়া হৈছে। কেইবাখনো বিদ্যালয়ত আশ্ৰয়হীন লোকসকলে আশ্ৰয় ল'ব লগা হৈছে। লোকসকলে খাদ্য সামগ্ৰীৰ অভাৱত অতি কষ্টেৰে দিন নিয়াব লগাত পৰিছে। এতিয়ালৈকে এইসকল বানপানীত আক্ৰান্ত লোকক সাহায্য প্ৰদানত বিমূৰত পেলাইছে। সেয়ে অঞ্চলটোলৈ জিলা প্ৰশাসনে সোনকালে আৱশ্যকীয় খাদ্য সামগ্ৰী পঠোৱাৰ ব্যৱস্থা নকৰিলে ভালেমান লোকে খাদ্যৰ অভাৱত জীয়াতু ভুগিব। তদুপৰি অঞ্চলটো পশুধনৰ খাদ্যৰ অভাৱ ঘটিছে। গতিকে পশুধনৰ খাদ্য সামগ্ৰী আৰু স্বাস্থ্য বিভাগৰ পৰা অঞ্চলটোলৈ চিকিৎসক পঠোৱাটো জৰুৰী হৈ পৰিছে। কৃষিপ্ৰধান অঞ্চলটোৰ শালি খেতিসমূহে নষ্ট হোৱাৰ সম্ভাৱনা। সেয়ে বানপানী কমি যোৱাৰ পিছত কৃষকসকলে যাতে পুনৰ শালি ধানৰ খেতি কৰিব পাৰে, তাৰ বাবে কৃষি বিভাগে উপযুক্ত আঁচনি গ্ৰহণ কৰি সাজু হৈ থকাটো প্ৰয়োজনীয় হৈ পৰিছে। এনেকৈ তোমালোকে লিখিব পাৰিবা। বানপানীৰ ওপৰত, ৰাস্তা ঘাটৰ ওপৰত লিখিব পাৰিবা, বিভিন্ন বিষয়ৰ ওপৰত তেনেকৈ তোমালোকৰ আহিব। এই দুটা আছিল প্ৰতিবেদন। এতিয়া তোমালোকক এটা আবেদন দেখুওৱা হৈ আছে। ইয়াত দিয়া হৈছে, তোমাৰ অঞ্চলৰ ভাতপথৰ মেৰামতিৰ বাবে অনুৰোধ জনাই গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তালৈ এখন আবেদন লিখা। বহুত আহে, এইটো তোমালোকে চোৱা।
আৰম্ভণিৰ প্ৰতিটি তোমালোকে লিখিবা মাননীয় কাৰ্যবাহী অভিযন্তা দেশ সংমণ্ডল ঠাইৰ নাম দিবা, ইয়াত ডিব্ৰুগড় দিয়া হৈছে, স্থান লিখিবা, তাৰিখ লিখিবা। তাৰপিছত বিষয় কলকাপ্তানি গাঁত পথ মেৰামতি বিষয়ক আবেদন বা বাট পথ লিখিব পাৰিবা। মহোদয়, সন্মানপূৰ্বক নিবেদন এই যে আমালোক বা আমি লিখিবা দেশ মৌজাৰ অন্তৰ্গত দেশগাঁৱৰ অধিবাসী। আমি বাস কৰা মৌজাখন প্ৰতি বছৰে বাৰিষা কালত বানত আক্ৰান্ত হয়। এই বছৰো অঞ্চলটোত হৈ যোৱা বানপানীৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ সৈতে সংলগ্ন আমাৰ এলেকাৰ গড়কাপ্তানি পথটো কেইবাঠাইতো বিচ্ছিন্ন হোৱাৰ ফলত মৌজাবাহীৰ যাতায়াতত ব্যাঘাত জন্মিছে। এই পথটো সেয়ে জৰুৰীভাৱে মেৰামতিৰ আৱশ্যক বাবে মহোদয়ক অৱগত কৰা হ'ল। আশা কৰোঁ মহোদয়ে পথটো পৰিদৰ্শন কৰি সোনকালে মেৰামতিৰ ব্যৱস্থা কৰি মৌজাবাহীক উপকৃত কৰিব। এতিয়া আপোনাৰ বিশ্বাসী ক। তাৰ পিছৰ কুৱেশ্যনটো আছে তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰধান শিক্ষয়িত্ৰী অধ্যক্ষ বা অধ্যক্ষালৈ তুমি 5 দিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ কাৰণ দৰ্শাই এখনি আবেদন পত্ৰ লিখা। আবেদন পত্ৰ কিদৰে লিখিব লাগে ইয়াত তোমালোকক নমুনা সহ মই লিখাই দিছোঁ। এইটো আবেদন মানে হৈছে তুমি আগলৈ উপস্থিত থাকিব নোৱাৰিবা, তাৰ কাৰণে এডভান্স ছুটি লৈ আছা, গতিকে এইটো এটা বেলেগ ষ্টাইলত হয়। আৰু এটা ধৰি লোৱা তুমি এবচেণ্ট কৰিছা, কৰাৰ পিছত তুমি এপ্লিকেশ্যন লৈ আহিছা, সেইটো এটা বেলেগ ষ্টাইলত হয়। আৰু এটা এপ্লিকেশ্যন তুমি স্কুলত আহিছা, অহাৰ পিছত হঠাৎ অসুস্থতা বোধ কৰিছা আৰু তাৰ কাৰণে তুমি ছুটি লৈ যাব লাগে, গতিকে সেইবিলাক তোমালোকে শিকিব লাগিব। ইয়াত নমুনাবিলাক দিয়া আছে, তোমালোকে অলপ ভালকৈ ষ্টাডি কৰি আহিবা, পৰীক্ষাত কমন পৰিবই, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিবা। ইয়াত এডভান্স ছুটিৰ কথা কোৱা হৈছে আৰু এডভান্স ছুটিৰ কাৰণে এনেকৈ লিখি দিয়া হৈছে, তোমালোকে এইটো লিখি লোৱা। তাৰ পিছৰ এটা কুৱেশ্যন দিয়া আছে তোমাৰ প্ৰয়োজনীয় 2খন কিতাপ বিচাৰি যিকোনো এটা কিতাপৰ এজেঞ্চি বা কিতাপৰ কোম্পানীৰ মেনেজাৰলৈ এখন আবেদন পত্ৰ লিখা। এইটো তোমালোকে কেনেকৈ লিখিব লাগে ইয়াত চাই ল'বা, ধুনীয়াকৈ লিখি দিয়া হৈছে। 2খন কিতাপ বিচাৰিব লাগে, কিতাপৰ নামবিলাক বেলেগ বেলেগ হ'ব পাৰে, ঠাইৰ নাম বেলেগ বেলেগ দিব পাৰা, কোনো প্ৰব্লেম নাই, কিন্তু ষ্টাইলটো এনেকুৱা ধৰণেই হ'ব। ইয়াত লিখি দিয়া আছে এনেকৈ, গতিকে তোমালোকে এইটো চাই ল'বা, ধুনীয়াকৈ তোমালোকে লিখিবা, পৰীক্ষাত নম্বৰ পাই যাবা। ইয়াতকৈ দীঘল কৰাৰ কোনো প্ৰয়োজন নাই। তাৰপিছৰটো ইয়াত দিয়া হৈছে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ বিদ্যালয়ত অনুপস্থিত থকাৰ কাৰণ দৰ্শাই এখন আবেদন পত্ৰ লিখা। এইখন হৈছে মানে তুমি এবচেণ্ট কৰাৰ পিছত যিটো আবেদন লিখি ছুটি লোৱা সেইটো, এইটো এডভান্স ছুটিৰ আবেদন নহয়, গতিকে এইটো কেনেকৈ লিখে তোমালোকে জানা, ইয়াত লিখি দিয়া আছে, তোমালোকে চাই ল'বা, ধুনীয়াকৈ লিখিবা। এইখিনি লৈ তোমালোকৰ আবেদন আৰু প্ৰতিবেদন যদি শিকা 4 মাৰ্ক পাবা চিয়ৰ, কোনো প্ৰব্লেম নাই, কোনো ধৰণৰ অসুবিধা নহয়, গতিকে এইখিনি সকলোৱে চাবা, তেতিয়াহ'লে কোনো সমস্যা নাথাকিব। ধন্যবাদ থাকিল।